ৰাতিপুৱা ঘৰৰ সকলো কাম বন কৰি টিফিন ভাত সকলোখিনি ৰেডি কৰি আৰু ল'ৰা দুটাকো স্কুললৈ পঠিয়াই এতিয়া মই যাবলৈ ওলালোঁ নিজৰ স্কুললৈ প্ৰায় 8:30 বাজিলে মই স্কুল পাবগৈ লাগিব আৰু স্কুললৈ আহি পোৱালৈকে যিখন যুদ্ধ মানে নিজৰ মাজতে যিখন যুদ্ধ কৰি ৰাতিপুৱা ঘৰৰ সকলো কাম বন কৰি ওলাই আহোঁ একেবাৰে ভাগৰুৱা যেন অনুভৱ হয় কিন্তু স্কুলত ভৰি দি যেতিয়াই মই ৰেজিষ্টাৰ বহিখন লওঁ ল'ৰা ছোৱালীকেইটাৰ যেতিয়া মুখখন দেখোঁ সকলো কথা পাহৰি যাওঁ ঘৰত যিখন যুদ্ধ কৰি ওলাই আহিছিলোঁ বা যি ভাগৰুৱা মন যি ভাগৰুৱা দেহা থাকে সকলোখিনি চেৰ পেলাই সিহঁতৰ মনটো বা মুখখন দেখিলে এখন সম্পূৰ্ণ বেলেগ পৃথিৱীলৈ ঘূৰি আহোঁ তেতিয়া থাকে নিজৰ প্ৰতি থকা দায়িত্ব নিজৰ ল'ৰা ছোৱালীকেইটাৰ প্ৰতি থকা দায়িত্ব আৰু সিহঁতৰ লগত সময় এই সময়খিনি এক বেলেগ অনুভৱ আমি তেওঁলোকক শিকাও ঠিকেই কিতাপৰ পাঠ দিয়াৰ উপৰিও আমিও কিন্তু তাহাঁতৰ পৰা শিকিব লগা তেওঁলোকৰ পৰা শিকিব লগা আমাৰ বহুত থাকে নিজৰ অভিজ্ঞতাই তেওঁলোকৰ পৰা বহুত শিকায় প্ৰত্যেক দিনাই নতুন নতুন অভিজ্ঞতা নতুন নতুন এটা শিক্ষা আমিও পাওঁ হয় আমি নিজৰ অভিজ্ঞতাৰে বা কিতাপৰ শিক্ষাৰে তেওঁলোকক শিক্ষিত কৰিবলৈ বহুত চেষ্টা কৰোঁ কিন্তু তেওঁলোকৰ পৰাও আমি বহু কিবা কিবি পাওঁ যিটো আন কিহৰ পৰাও পাব পৰা নাযায় মনটো ভাগৰুৱা মনবিলাক একেবাৰে সতেজ হৈ পৰে তেওঁলোকৰ লগত কটোৱা সময়খিনি তেওঁলোকৰ অভিমান তেওঁলোকৰ দুষ্টামিবোৰ সহ্য কৰি কটোৱা সময়খিনিৰ নিচিনা একোৱে হ'ব নোৱাৰে কেতিয়াবা খঙেৰে কেতিয়াবা মৰমেৰে কেতিয়াবা তেওঁলোকৰ লগত হাঁহি ধেমালিৰে সকলো মান অভিমানৰ সৈতে যিখিনি সময় কটাওঁ এই সময়খিনি সঁচাই এক বেলেগ অনুভৱ কেতিয়াবা গালিও দিওঁ এনেদৰে মুখস্থ লিখিবলৈ যেতিয়া বৰ্ডত দিওঁ যদি নোৱাৰে তেতিয়া কেতিয়াবা কাণত ধৰাই থৈও দিওঁ বহীবিলাক চেক কৰোঁতে যদি বানানবিলাক ভুল পাওঁ কেতিয়াবা খং উঠে কেতিয়াবা দুখো লাগে একেটা কথাকে পঢ়ুৱাই যেতিয়া ভাগৰি যাওঁ তেওঁলোকে যদি পিছৰ দিনা সুধিলে আৰু নোৱাৰে তেতিয়া বহুত খং উঠে কিন্তু যেতিয়া উত্তৰটো একেবাৰে দিয়ে যেন কোলাতেই তুলিলোঁ কি কৰে এনেকুৱা লাগে তেওঁলোকৰ লগত কটোৱা সময়খিনিয়ে আমাক যি মনৰ শান্তি দিয়ে যি মনৰ প্ৰশস্তি দিয়ে আন কিহৰ লগতো তুলনা ক্লাছটোৰ ভিতৰলৈ সোমালেই যেতিয়া ইজনে সিজনৰ অভিযোগ দিবলৈ আৰম্ভ কৰে তেওঁলোকক সঁচাই বৰ মৰম লাগে এনেদৰে সময়বোৰ কতে আমি গুচি আহোঁ নিজৰ ঘৰলৈ তাৰপিছত আকৌ এখন যুদ্ধ নিজৰ ঘৰৰ লগত কাৰণ ৰাতিপুৱাই যে সকলো এনেদৰেই এৰি থৈ গৈছোঁ এতিয়া আহি আকৌ ঘৰখনত সোমায় ভাগৰুৱা দেহাটোৰ সৈতে কিন্তু এটা প্ৰফুল্লিত মনেৰে আকৌ আৰম্ভ হয় ঘৰৰ কামবিলাক কাৰণ ল'ৰা দুটাও স্কুলৰ পৰা আহি পাবৰ হ'ল তেওঁলোকৰ কাৰণে ভাতৰ যোগাৰ কৰিব লাগে আৰু এনেদৰেই 4 বাজি যায় গতিকে এতিয়ালৈ আহোঁ ধন্যবাদ